ভোগালী বিহুৰ আৰু উৰুকা আনন্দৰ মাজতে অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে লৈ আহিছোঁ আকৌ এক ভাল খবৰ। কিয়নো মৃত্যুঞ্জয় আয়ুৰ্বেদা প্ৰাইভেট লিমিটেড তৰফৰ পৰা আৰু এটা নতুন ব্যৱসায়ৰ সোণালী সুযোগ। মৃত্যুঞ্জয় সেল্ফ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ইন হোমৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰচেষ্টা। এই ব্যৱসায়ৰ জৰিয়তে নিবনুৱা যুৱক যুৱতী ঘৰৰ পৰা কৰ্ম কৰি উপাৰ্জন কৰিব পৰা যাব, কাৰণ এই ব্যৱসায়ৰ অনলাইন আৰু অফলাইনৰ জৰিয়তে কৰিব পৰা যাব। অনলাইন আৰু অফলাইন ব্যৱসায় কৰিবলৈ ডিজিটেল মাৰ্কেটিং আৰু চেলছ কমিউনিকেশ্যন স্কিল ডেভেলপ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হ'ব। আপোনালোকে যদি কৰ্মসংস্থাপন লৈ টকা উপাৰ্জন কৰিব বিচাৰে তেনেহ'লে তলত দিয়া মোবাইল নম্বৰ 6003190840 নতুবা 8822506311 যোগে যোগাযোগ কৰি মৃত্যুঞ্জয় সেল্ফ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ইন হোম ব্যৱসায়ৰ বিষয়ে আগতে জানি লৈ সংস্থাপনৰ ব্যৱস্থাৰে বেকাৰ সমস্যা সমাধান তথা উপাৰ্জনমুখী হ'ব পাৰিব। বগৰীবাৰীৰ পৰা হাছেন আলী জোদ্দাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি এতিয়া নামনি অসমৰ যিখিনি ল'ৰা ছোৱালী আছে, যিখিনি ঘৰৰ পৰাই কৰ্ম সংস্থাপন ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে আমাৰ মৃত্যুঞ্জয় সেল্ফ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ইন হোমৰ জৰিয়তে যিহেতু ঘৰৰ পৰাই অনলাইন আৰু অফলাইন মাধ্যমত এই কৰ্ম সংস্থাপনটো কৰিব পাৰিব। আৰু যিহেতু আমি জানুৱাৰীৰ সময়ত আমি ধুবুৰীৰ পৰা লৈ কিনে নামনি অসমৰ প্ৰতিটো জিলাতে আমি মিটিংছ কৰিম এই কৰ্ম সংস্থাপনটো দিয়াৰ বাবে। ধুবুৰীবাসী লগতে নামনি অসমৰ সমূহ ৰাইজক এটাই নিবেদন থাকিব যে তেওঁলোকে যাতে আমাক এই ব্যৱস্থাটো তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত আমি যাতে ভাল এটা কৰ্ম সংস্থাপন দি তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰোঁ, সেই তাৰ ওপৰত যাতে তেওঁলোকে আমাক সহায় কৰে। আমাৰ গোটেইখিনি সেইটোৰ ওপৰতে আমি বেছ কৰি কিনে, কাৰণ আমি আজি স্ক্ৰীণ টাইম দিনটোৰ ভিতৰত 4 পৰা 6 ঘণ্টা সময় ল'ৰা ছোৱালী আমি মোবাইলত দিওঁ, কিন্তু তাৰ পৰা কোনো ধৰণৰ ইনকাম নাহে, যিহেতু পিছলৈ গৈ সেই ল'ৰা ছোৱালীখিনিৰে বহুখিনি অসুবিধাৰ সন্মুখীন হয় আৰ্থিক হিচাপে। তো সেই ক্ষেত্ৰত আমি ভাবিছোঁ যে তেওঁলোকৰ আজিৰ দিনত, কাৰণ চাওক যিমানখিনি আমি শিক্ষা লৈ আছোঁ সেই শিক্ষা অনুযায়ী আমি কৰ্ম সংস্থাপন পাবলৈ নাই। তো সেই তাৰ জৰিয়তে আমি যিহেতু আজি এনেকুৱা বহুখিনি স্ক'প আছে য'ত আমি নিজৰ ভৱিষ্যতটো গঢ় দিব পাৰোঁ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।